এইজনী আমাৰ বাৰ্থডে গাৰ্ল হেপী বাৰ্থডে নিশ্চয় বা পোক একো নহয় হেপী বাৰ্থডে দে হা হেপী বাৰ্থডে থেংক ইউ কোৱা থেংক ৱেলকাম ৱেলকাম পোক হয় দে হা এতিয়া কেইটা বাজিছে 3:17 মানে 2:30মান বজাতে উঠিলে পেটটো কিবা বেয়া লাগিলে নেকি চাগে তাই আৰু এতিয়া এয়া যে জলপান খাওঁ বুলি কৈছে তাকে এতিয়া ইয়াত বহি মেলি জলপান খাই আছে মানে চকু মেলিব পৰা নাই আৰু আজি একদিনো তাই তেনেকুৱা কৰা নাই আজিহে মানে এনেকৈ আধাতে উঠি পিনে জলপান খাওঁ বুলি ক'লে আৰু এতিয়া সেয়া খুৱাই আছোঁ খাই আছে এইফালে পোক হয় একো নহয় এইটো পোক কামোৰে এতিয়া তুমি খাই ল মামাই পেলাই দিবা তুমি মামাম খাই ল শুন খাই ল জলদি খোৱা ভাইটি উঠিব এতিয়া আৰু ইফালে ঘৰত মাহঁত আছেহি মা ভণ্টি হত আৰু কি হ'ল হে পেলালো নহয় আৰু কাইলৈৰ পৰা ৰাতিপুৱাৰ পৰা ভিডিঅ'টো ভালকৈ আৰম্ভ কৰিম এতিয়া বোলো আপোনালোকক অকণমান দেখাওঁ আজি বাৰ্থডে বুলি 2 বছৰ যিহেতু সম্পূৰ্ণ হ'ল বিস্কুট লাগিব আৰু হেল্ল' এভৰিৱান ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ আৰু আজি 30 আগষ্ট যিহেতু আজি আলফুৰৰ বাৰ্থডে আৰু ৰাতিপুৱাৰ পৰা মানে ভিডিঅ' কৰিবলৈ তেনেকৈ সময় পোৱা নাই কালি ৰাতিয়ে অকণমান ভিডিঅ' কৰিছিলোঁ তাকে আপোনালোকক দেখাম ভিডিঅ'টোৰ শেষৰ ফালে চাব আৰু এতিয়া আমি গৈ আছোঁ মন্দিৰলৈ আৰু আজি ৰাতিপুৱাৰ পৰা একদম নেৰা নেপেৰা বৰষুণে দি আছে আগৰবাৰ তাইৰ বাৰ্থডেত বহুত বেছি ৰ'দ বহুত বেছি গৰম আছিলে কিন্তু এবাৰ ভাগ্য ভাল যে বতৰটো ঠাণ্ডা কৰিছে আৰু বাৰ্থডে বুলি তেনেকৈ আচলতে একো নহয় এনেই সৰুকৈ নিয়ম এটা কৰিম আৰু সেইকাৰণে এতিয়া আমি দুটা আহি আছোঁ মন্দিৰলৈ বুলি আৰু তাহাঁতক থৈ আহিছোঁ ঘৰত যিহেতু মাহঁত আহিছে আৰু ভিডিঅ'টো আপোনালোকে দেখিছে মা ভণ্টিহঁত আহিছে আৰু এতিয়া তাহাঁতি ঘৰতে আছে পটককৈ বোলো আমি মন্দিৰৰ পৰা আহি লওঁগৈ চ' মন্দিৰলৈ এতিয়া আহিলোঁ তাৰপিছত কি হয় কি নহয় আজিৰ দিনটো সকলোখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম আজি মানে কি হ'ল ৰাতিপুৱাৰ পৰা কাৰেণ্টটো নাই একেবাৰে অন্ধকাৰ হৈ আছে ঘৰ ইনভাৰ্টাৰো চাৰ্জ নাইকিয়া হৈ থাকিলে তেনেকৈ বতাহ ধুমুহা বৰষুণো দিয়া নাছিলে ইমান ডাঙৰকৈ এতিয়াহে বৰষুণ দিছে কিন্তু নাজানো কি হ'ল আৰু চ' কি হয় কি নহয় আজিৰ দিনটো আপোনালোকক দেখাই যাম সকলো আশীৰ্বাদ কৰিব আলফুলৰ অনাগত দিনবোৰ যাতে ভাল হয় চ' চাই থাকক ভিডিঅ'টো একেবাৰে চকু টকু সোমাই মেলি মানে একদম অৱস্থা নাইকিয়া হৈ গৈছে কালিহে মানে আলফুলে এনেকুৱা কৰিলে এদিনো তাই শোৱাৰ পাছত তাই মানে উঠি এনেকৈ আগতে সৰুতে কৰিছিলে কিন্তু তাই কালি মানে অলপ পেটটো অলপ বিষালে নেকি পেটটো চাগে অকণ শুব পৰা নাছিলে মানে তাই কিন্তু পেট বিষালেও তাই নাই বিষয়ে কৈ আছে তাইক সুধি আছোঁ বাৰে কিন্তু বাৰে শুৱে বাৰে বহি দিয়ে মানে তেনেকুৱা কৰি আছে কালি তাৰপিছতে আকৌ তাইক উঠাই মেলি লৈ কিবা এটা খুৱাই মেলি লৈ পিনেহে শুৱাইছোঁ তাকো নুশুৱে 2:30মান বজাৰ পৰা উঠিলে একেবাৰে 5:30মান বজাত শুইছে তাকো ভালকৈ শুবই নাই পৰা মানে তাই মানে পেটটো বিষাইছে এবাৰ তললৈ শুইছে বা ওপৰলৈ শুইছে বাৰে শুধিছোঁ যদিও তাই মানে কথাটো নকয় তাই খালি বহুত মানে সেইটো কথাত মানে তাই বহুত মানে ধৈৰ্য ধৰি থাকিব পাৰে কি হ'ল সেইফালে হাজবেণ্ড আহিছিলে কিবা এটা কথা ক'বৰ কাৰণে তাই মানে তাকে তাই মানে ইমান বেছি ধৈৰ্য ধৰি থাকিব পাৰে তাই সৰুৰ পৰা আজিলৈকে মানে পেট বিষোৱা বা কিবা বুলি তেনেকৈ মানে কান্দাই নাই তাই মানে কান্দিয়ে পোৱা নাই মানে তেনেকুৱা মানে হৈ পোৱা নাই আজিলৈকে আৰু তাই মানে বহুত মানে হেৰি কৰি থাকিব পাৰে ছোৱালীজনী মানে যিমান বিষালে মেলিলেও তাই নকয় মানে তেনেকৈ সহ্য কৰি থাকে কিবাকোতে ঘামি জামি গোটেইজনী শেষ হৈ গৈছে মানে পিঠি চিঠি একদম ঘামি গৈছেগৈ মানে তাই খুব জোৰ দি আছে মানে লেট্ৰিন কৰিবৰ কাৰণে চাগে জোৰ দি আছে নেকি পেটটো কিবা কিবি লাগি আছিলে তথাপিও তাই মানে নাই বিষোৱা মামায়ে কৈ থাকে মানে কৈ নিদিয়ে মানে কথাটো তাৰপিছত সেয়া আৰু এতিয়া আমি মন্দিৰলৈ যিহেতু আছে বহুত বেছি মানে প্লেন বনাই আছিলোঁ যে ৰাতিপুৱা সোনকালে উঠিম 7টামান বজাতে মন্দিৰলৈ আহিম কিন্তু সেয়া 6টামান বজালৈকেতো হোৱাই নাই মইতো 7টামান বজাত শুইছোঁৱে 7টাৰ পৰা 8টালৈকে মাত্ৰ এঘণ্টা সময় শুইছোঁ আৰু আজিৰ দিনটো নাজানো কি হ'ব ধলং পলং হৈ থাকিব চাগে বাৰ্থডে আগদিনাখনেই তাই আজি এনেকুৱা হ'ল চ' যি প্লেন কৰিছিলোঁ মানে চব একোৱে নহ'লেগৈ মাহঁতে নিজেই উঠি মেলি মায়ে ঘৰ চৰ সাৰিলে মেলিলে সেইবোৰ কৰি মেলি দিলে ভণ্টিও উঠিলে আৰু সোনকালে উঠিলে তাহাঁতি পোৱালি যিহেতু সোনকালে উঠে আৰু মায়ে তাৰপিছতে মানে শাহু মায়ে ভাত পানী বনালে পাপায়ে মায়ে বনালে ভাত তাহাঁতিও গম পালে যে মাও ওপৰতে হৈছিলে তাহাঁতি গম পালে এনেকুৱা হৈছে হোৱা নাই বুলি সেইকাৰণে ভাত পানী বনাই বুলি মই তললৈ যাওঁ মানে ভাত পানী বনাই বুলি চব আজৰিয়ে হ'ল আৰু তাৰপিছতে এতিয়া মানে বোলো মন্দিৰৰ পৰা গৈ মেলি তাৰপিছত আকৌ বেলুন চেলুন ফুলাবলৈ আছে ডেক'ৰেশ্যন মানে কি আৰু তাইক অকণমান ভাল লগাবলৈ ওচৰৰ মাত্ৰ পোৱালীকেইটাকহে মাতিছোঁ তেনেকৈ মানুহ মতা নাই আৰু ঘৰৰ ফেমিলি মেম্বাৰকেইটাই ৰাতিকে মানে কিবা এটা চবেই খাব আৰু মিলি পেলাই সেয়াই তাকে চ' আজি ভিডিঅ'টো চাই থাকিব একেবাৰে শেষলৈকে আৰু শেষত জনাবলৈ নাপাহৰিব কেনেকুৱা লাগে
এইফালে মানুহজন গৈছে কেক আনিবৰ কাৰণে আৰু লগতে মিঠাই চিঠাই কিবা কিবি আনিবৰ কাৰণে আমাৰ কেকটো আচলতে বেলেগত অৰ্ডাৰ কৰিছো আৰু এইফালে ককাকে মানে কেক এটা অৰ্ডাৰ দিলে আমাক কোৱা নাছিলে তেওঁ মনে মনে অৰ্ডাৰ দিলে আৰু আজি কাগজখন দি পঠাইছে বোলে আহোঁতে কেকটো লৈ আহিবা মই অৰ্ডাৰ দি থৈছিলো বুলি ক'লে সেইকাৰণে এয়া ককাকে ইয়াত অৰ্ডাৰ কৰিছিলে তাকে এতিয়া কেকটো ল'বৰ কাৰণে গৈ আছে আৰু তাৰপিছত কেককেইটা একেবাৰতে লৈ মেলি যাওঁ তাকো আকৌ আহি থাকিবলৈ যিহেতু সময় নহ'বগে সেইকাৰণে আৰু এইফালে এয়া কেক দুটা ল'লো এটা এয়া ককাকে দিয়া কেকটো আৰু এটা আমি অৰ্ডাৰ কৰিছিলোঁ আৰু ঘৰ আহি পালোহি তাৰপিছতে মই পায়সকণ বনাবলৈ লৈছোঁ আৰু লোৱাৰ পাছতে আগতে ভাবিলোঁ যে চাকি গছ জ্বলাই লওঁ যিহেতু মন্দিৰত চাকি জ্বলালোঁ যদিও ঘৰত এভাগ মানে জ্বলাই মেলি লওঁ আৰু এইফালে মই চাকি জ্বলাবলৈ লওঁতে আলফুলো গৈ পাই গ'লগৈ চাকি জ্বলাবৰ কাৰণে তাৰপিছতে এইফালে মই পায়স বনাই আছোঁ আৰু এইফালে কাজু আৰু কিচমিচকেইটা অকণমান মই ঘিউত এনেদৰে ফ্ৰাই কৰি লওঁ ফ্ৰাই কৰি পেলাই লাষ্টত মানে যেনেকৈ তেল মাৰোঁ দাইলত তেনেকৈ মানে পায়সত তেনেকৈ তেল মৰা নিচিনাকৈ লাষ্টত দি দিওঁ তেতিয়া খাবলৈ বহুত বেছি টেষ্টি হয় যেতিয়া একদম মানে সেইখিনি ফ্ৰাই কৰি লোৱা হয় আৰু এইফালে নাৰিকল অকণমান আছিলে সেইখিনি ৰুকি ল'লোঁ আৰু ৰুকি মেলি অলপমান ভাজি ল'লোঁ আৰু এয়া হৈছে আলফুলৰ বাৰ্থডে আগদিনাখনৰ ৰাতিৰ দৃশ্য এইফালে এয়া ককাকে এইফালে বেলুনটো ফুলাই দিছে বেলুন ফুলোৱা যিহেতু পাম্প এটা আছিলে তাতে বেলুনটো ফুলাই দিছে আৰু এইফালে আইতাকে ৰছীয়ে বান্ধি গৈ আছে মা নাই এইফালে বেলুন ফুলাই মেলি ইয়াৰ ডেক'ৰেশ্যন কমপ্লিট হোৱাই নাই এতিয়ালৈকে ডেক'ৰেশ্যন কৰি এইফালে হাজবেণ্ড আৰু জোৱাই মিলি কৰি আছে সেইখিনি বেলুন আধা আধি ইয়াত পৰিয়ে আছে মানে হোৱাই নাই এইফালে বাৰ্থডে গাৰ্ল শুই আছে উঠাই নাই মানুহ আহি পালেহি আকৌ ডেক'ৰেশ্যনৰ কমপ্লিট এটাহে জ্বলিব চাগে এডাল নজ্বলিব নেকি এটা চলি যায় এইটো চলি দিয়াচোন এয়া জ্বলিব আৰু এয়া এতিয়া কেক চেক আনোগৈ কাটিবলৈ আৰু মানে আহি পোৱাহি নাই ল'ৰা ছোৱালীবোৰ ওচৰৰ তাহাঁতি অহাৰ পিছত হেৰি কৰিম আৰু এইটো সুযোগতে সকলোকে বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ সকলোৱে আলফুলক ইমান বেছি মৰম দিছে মানে কি ক'ম আৰু সকলোৰে কমেণ্ট পঢ়ি সকলোৰে মেছেজ দেখি মানে মোৰ নিজৰে চকু পানী ওলাই গৈছেগৈ বহুত বেছি ইম'চনেল হৈ গৈছোঁ যে আপোনালোকে আলফুলক ইমান বেছি মৰম কৰে ইমান বেছি ভাল পায় আৰু সদায় আলফুলক এনেদৰে আশীৰ্বাদ কৰি যাব আৰু সদায় যাতে তাই যাতে ভৱিষ্যতে এগৰাকী ভাল মানুহ হয় তাকে আপোনালোকে আশীৰ্বাদ কৰিব আৰু এয়া কেক কাটিবলৈ আৰম্ভ কৰিছে আলফুলে Happy birthday to you. Happy birthday, Alfred. Happy birthday to you. Happy birthday to you. আৰু এইফালে কেকটো কটা মেলা হৈ গ'ল গোটেইখিনি পোৱালি আহি নাপালেহি যদিও তেনেকৈ কাটি দিব লগা হ'ল আৰু এইফালে বুনিয়া ভুজিয়া মিঠাই মাহঁতে আচলতে গৌৰীসাগৰৰ পৰাই লৈ আহিছিলে নাতিনীয়েকৰ বাৰ্থডে কাৰণে আৰু এইফালে লগতে ককাকেও আনি থৈছিলে মিঠাই কিবা কিবি আৰু লগতে আমিও মানে কিবা কিবি মিঠাই চিঠাই আনি থৈছিলোঁ আৰু তেনেকৈ আলহীখিনি আহিলে আৰু তেওঁলোকক এনেদৰে চাহ দিলোঁ এইফালে মা আৰু ঠাই পূৰা লাগি আছে চাহখিনি আগতে বনাই মেলি মানে ৰেডি কৰি থৈ দিছিলোঁ তাৰপিছতে মানুহখিনি অহাৰ লগালগ ধুনীয়াকৈ চাহ মিঠাই কেক সকলোকে এনেদৰে দিয়া হৈছে আৰু এইফালে ঠাইও আছিলে যিহেতুকে ঠাই আৰু মা থকাৰ কাৰণে মই অকণমান আলহীখিনিৰ লগতে কথা পাতিব পাৰিলোঁ মা আৰু ঠাই মানে গোটেইখিনি কৰি আছে মায়ে যিহেতু শাহু মায়ে যিহেতু এতিয়া একো কৰিব মেলিব নোৱাৰে তেনেকৈ ঘূৰা মেলা কৰি থাকিব নোৱাৰে সেইকাৰণে আচলতে মা অহাৰ কাৰণে মানে বহুতখিনি মই সকাহ পালোঁ আৰু ভণ্টি মানে থাকিলেও ভণ্টি আচলতে একো কৰি মেলি দিব নোৱাৰে যিহেতু পোৱালিৰ লগতে এনি টাইম লাগি থাকিবলগীয়া হয় আৰু এতিয়া মা আৰু ঠাই থকাৰ কাৰণে আচলতে মই আলহীখিনিৰ লগতো ভালকৈ মানে কথা বতৰা পাতিব মেলিব পাৰিলোঁ নহ'লে পাকঘৰটোতে সোমাই থাকিলে আলহীখিনি আচলতে ভালকৈ মাতিব মেলিবও নোৱাৰি আৰু এনেদৰে এয়া মানুহ আহিলে আৰু পোৱালিখিনিও অকণমান দেৰি হ'ল কেক কাটোতে আহি নাপালেহি যিহেতুকে তাকে এতিয়া সকলোকে চাহ এনেদৰে দিয়া হৈছে আৰু ৰাতিকৈ যিহেতু ঘৰৰ মানুহখিনি মিলি খানা খোৱা হ'ব আৰু এইফালে আলহীক লৈ ওপৰলৈ আনিলোঁ যিহেতু ওপৰতে বেলুন চেলুন লগোৱা হৈছিলে আৰু কোনো মানুহ ওপৰলৈ আহিবলৈ নিবিচাৰে আচলতে আজিকালি চবৰে ভৰি বিষ কিবা বিষ ভাগৰ লাগে বুলি ওপৰলৈ কোনো নাহে সেইকাৰণে আচলতে আৰু এইফালে ৰাতি আহিছিলে ওচৰৰ কোনোবা তেওঁলোকক এনেকৈ ওপৰলৈ লৈ আহিছিলোঁ আৰু এইফালে আলফুলক চাওকচোন কি কৰি আছে দদায়েকৰ লগত
দাদাটো এনেকৈ উঠি লৈছিলে সি নহয় এনেকৈ এনেকৈ ঐ চুবুক মাতিলা নাই তুমি চুবুহে গাড়ী দিছিলে যে চুবুক মাতিলা নাই মাক লৈ ল'লো মা মৰম মা মৰম মা মৰম আজি মাক লৈ যামগে এনেকৈ আহ যা চুবু কৈছে চুবুকো কৈ দিয়া চুবু পেটুৱা পেট নোৱাৰে যে পেটুৱা পেট অঁ জেওৰা ভেট জেওৰা নেভেটিলে পিটিম পেট টিকলা কৰে আমাৰ বাৰ্থডে গালৰ ড্ৰেছ হলুকি গৈছে ড্ৰেছ ওলাই গৈছে চাওঁ ড্ৰেছটো ডাঙৰ হৈছে পানী খাবা পানী খাব এইজনী আমাৰ বাৰ্থডে গাল কৰি উঠি আছে ড্ৰেছ সলাই দিলে আৰু ফটো চটো ভালকৈ মাৰিবলৈ নাপালোঁ ন এতিয়া আকৌ ৰাতি খানা আছে এতিয়া ফোন অঁ মুচু 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 হাঁচি কথা একো ক'বলৈ কিবা এটা খুৱাওঁ বুলি আনিছোঁ আৰু ইফালে বাহিৰত বনাই থকা হৈছে হাঁহৰ মাংস লগতে ব্ৰইলাৰ মাংস বনাই থকা হৈছে বাহিৰত আৰু মই ভিতৰত নিৰামিষ ভাজি আৰু লগতে দালি অকণমান বনালোঁ তাৰপিছতে এইফালে ভাতটো বহাই থৈছোঁ এটা ভাত ৰাইচ কুকাৰত আৰু এটা ইয়াতে বহাই থৈছোঁ তাৰপিছত এইফালে গোটেই মানুহখিনিক দেখাই দিছোঁ কোনে কোনে কি কি কৰি আছেনো বুলি তাৰপিছতে সখীয়নী আহিলে তেওঁলোকৰ লগত আচলতে ভালদৰে মই কথা পাতিবলৈ নাপালোঁ সেইজনী অকণমানকৈ কেমেৰাত ওলালে আৰু তাকে বেয়া লাগিছে মনটো তাইৰ লগত ভালকৈ কথা বতৰা আচলতে পাতিবলৈ নাপালোঁ সেইটো সময়ত ইমান বেছি ব্যস্ত হৈ যাবলগীয়া হ'ল আৰু লগতে বৰমা বৰ্তাহঁতো আহিছে ভাত খোৱাকৈ মানে এতিয়া ৰাতিৰ ভাত সাজ খাবলৈ মাতি দিলোঁ লগতে দাদাহঁতো আহিছে আৰু সেয়া তাকে আজিৰ ভিডিঅ'টো ভাবিছোঁ ইমানতে সমাপ্ত কৰি দিওঁ নেক্সট ভিডিঅ' আহি আছে অতি সোনকালে যিহেতু মাহঁত আছে আমাৰ ঘৰত আৰু কি কি কৰে নকৰে সকলোবিলাক আপোনালোকক নেক্সট ভিডিঅ'ত দেখুৱাম